গৃহমন্ত্ৰীগৰাকীয়ে ভাষ্য দিয়াৰ ওপৰত মই টিপ্পনী দিয়াটো অনুচিত। সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীও সন্মানীয় গৃহমন্ত্ৰীগৰাকী বা SITৰ মুৰব্বীসকল SITৰ সদস্যসকলে কি কয় তাত এগৰাকী সাংসদ বা কেন্দ্ৰীয় মন্ত্ৰীয়ে টিপ্পনী দিয়াটো অনুচিত। আৰু এতিয়া মানে কি ছ'চিয়েল মিডিয়াতো দেখিছোঁ মানে উদ্বাউল হৈ গৈছে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ কেনেকৈ মানে কি টু স্ক'ৰ চাম ব্ৰাউনি পলিটিকেল পইণ্টছ। এইটো নাপায় নহয়, তেওঁলোকে বেলেগ কথা। মই পুনৰবাৰ কৈছোঁ, তেওঁলোকে গড় হত্যাৰ কথা কওক। আৰু তেওঁলোকে যদি ভাবিছে যে আমি ন্যায় প্ৰদানৰ বাবে যিদৰে SIT গঠন কৰি চৰকাৰখন সুন্দৰভাৱে আগুৱাই গৈছে, জুবিন ক্ষেত্ৰ হ'ব, অসমৰ ৰাইজে জুবিনৰ সৃষ্টিৰাজিক ধুনীয়াকৈ ৰাখিব, তেওঁলোকে যদি ভাবিছে আমি তেওঁলোকৰ এই গড় হত্যাৰ কথা নকম এতিয়াৰ পৰা, আমি সেইবিলাক সমান্তৰালভাৱে ক'ম। যিদৰে ন্যায় প্ৰক্ৰিয়া চলি থাকিব, আমি তেওঁলোকৰ চৰিত্ৰও জনাব লাগিব। আমি তেওঁলোকক ক'ম তেওঁলোকে কিদৰে ম্যাদ পৃষ্ঠপোষকতা দিছে, কিদৰে তেওঁলোকে ভাবি ল'লে নহ'ব যে উচ্ছেদৰ সপক্ষে যে তেওঁলোকে আছে, তেওঁলোকৰ মুখা আমি খুলি নিদিম। সেইবিলাক কথাও আমি ক'ম। জৰুৰী বিনালে ছবিখন উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকিব, ন্যায় প্ৰক্ৰিয়া চলি থাকিব, SITৰ কাম চলি থাকিব। সমান্তৰালভাৱে মই তো নিশ্চিত যে উচ্ছেদৰ কামো চলিব, অৰুণোদয় আঁচনিও চলিব, গড় হত্যাৰ যাতে নহয় তাৰো নিৰীক্ষণৰ কঠোৰতম ব্যৱস্থা হ'ব, আলি পদূলি, দলং, চিকিৎসা মহাবিদ্যালয় সকলোবিলাক উন্নয়নমূলকৰ কাম চলি থাকিব। আৰু এই ভাল কামবিলাক গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈহঁতে যদি ভাবিছে আমি ঢাকি ৰাখিম, সেইটো নহ'ব। আমি সমান্তৰালভাৱে উন্নয়ন, বিকাশ, জুবিনক ন্যায় প্ৰদান আৰু তেওঁলোকৰ মুখা উন্মোচন, এই সকলোবিলাক একেলগে চলি থাকিব। কাৰণ মই বন্ধু হিচাপে জুবিনৰ কথা এটাই কওঁ যে শ্ব' মাষ্ট গ' অন। জুবিনৰ প্ৰতি বুকুত শোক লৈ যিদৰে মানুহে ছবিখন চাইছে, বুকুত শোক লৈ SITয়ে যিদৰে কৰিছে, ঠিক সেইদৰে বুকুত শোক লৈ তেওঁলোকৰ যি ৰাজনৈতিক অভিসন্ধি তাক উন্মোচন আমি কৰি যাম। এতিয়া আমি আকৌ সমান্তৰালভাৱে বাকী কথাবিলাকো ক'ম। তেওঁলোকৰ যিখিনি এই যে দয়াবিনী পঠিয়াই দিছে তাত নাটক কৰিবলৈ, এইটো ঘৃণনীয় কাম কৰিছে। মিঠাতেল নালাগে, বেলেগ আৰু শিকাই পঠিয়াব নোৱাৰিলে? এইবিলাক কৰিবলৈ আমি পবিত্ৰ জুবিন ক্ষেত্ৰখন আমি এৰি দিয়াটো উচিত নেকি? কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকলে পঠিয়াইছে অখিল দুৰ্নীতিক তেওঁলোককো আওতালৈ আনিব লাগে। ধন্যবাদ।